ছোৱালী জন্ম লোৱাটো কি পাপ নেকি? অকল যে ছোৱালীসকলেই বা বোৱাৰীসকলেই প্ৰতিটো ক্ষেত্ৰতে দোষী হয় বা মানুহে দোষী সজায়, কিন্তু কিয়? পুৰুষসকলে একো দোষ নকৰে নেকি? সকলো দোষ এগৰাকী বোৱাৰী বা এগৰাকী ছোৱালীৰ গাতে সকলোখিনি দুখ জাপি দিয়া হয়। কিয় সেই কথাটোহে বুজি নাপাওঁ। অকল পংখী সন্দিকৈৰ লগতে যে এই ঘটনাটো ঘটিছে তেনে নহয়, বহুত তেনেকুৱা ঘটনা হৈ আছে। সিদিনা এগৰাকী ফেচবুকত পাইছোঁ, তেওঁ কাহিনীবোৰ কৈ আছে। আচলতে কিছুমান ভিডিঅ' আকাৰে মানে দেখুওৱা দেখুৱাব পৰা নাযায়। ইউটিউবৰ কিছুমান গাইডলাইন আছে, কমিউনিটি গাইডলাইন আছে, সেইখিনি গাইডলাইন মানি চলিব লাগিব। সেইবাবে কিছুমান ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাব পৰা নহয়। সেইবাবে কিছুমান কথা আমি নিজেই ক'বলগীয়া হৈছে, কাৰণ আমিও এগৰাকী মহিলা। গতিকে আমাক যেতিয়া মানুহে প্ৰতিটো ক্ষেত্ৰত দোষী হিচাপে আঙুলিয়াই দিয়ে, তেতিয়া আমাৰো বহুত দুখ লাগে। কাৰণ মাইকী মানুহ জীৱনটো এনেকুৱাই নেকি? আমাৰ জীৱনটো নহ'লে এখন সংসাৰ নচলে। ছোৱালী এজনী নহ'লে সংসাৰ নচলে, বোৱাৰী এজনী নহ'লে সংসাৰ নচলে। কিছুমান মানুহে সেই কথাখিনি বুজি কেতিয়াও নাপায়, আচলতে পোৱাও নাই, আৰু আগলৈকে চাগৈ সেই মানুহখিনিয়ে কেতিয়াও বুজি নাপাব। মৰম, চেনেহ, প্ৰেম কি বস্তু, এই এটাইকেইটা বস্তু হয়তো তেওঁলোকে বুজি নাপালে, আৰু হয়তো বুজি কোনোদিন নাপাবই চাগে। এতিয়া যিগৰাকী বোৱাৰীৰ কথা কৈছোঁ, সেই বোৱাৰীগৰাকীক সৰুতেই অলপ কম বয়সতে বিয়া পাতি লৈ গৈছিল। পংখীতকৈ সেই বোৱাৰীগৰাকী সৰুতে বিয়া পাতি লৈ গৈছিল, কিন্তু তেওঁৰ লগত স্বামীয়ে যিজনে বিয়া পাতি লৈ গৈছিলে সেইজনে পঢ়ুৱাই শুনোৱাই চাকৰিও দিছিল। কিন্তু তেওঁ যিখিনি অত্যাচাৰ তেওঁক কৰিছিল সেইখিনি তেওঁ জানো মানি থাকিব পাৰিব? তেওঁ এটি সন্তানো আছিল, ছোৱালী সন্তান এতিয়া আছে বুলি তেওঁ নিজৰ মুখে ভিডিঅ'টোত কৈছিল, মানে তেওঁ লাইভ আহি জনাইছিল। গতিকে তেওঁ চাকৰি দিয়াৰ পাছতো তেওঁ মানুহজনে জুৱা খেলে, জুৱা খেলিবৰ কাৰণে পইচা নিদিয়াৰ কাৰণে তেওঁক মানসিক নিৰ্যাতন চলায়, শাৰীৰিক নিৰ্যাতন চলায়। তেনেহ'লে সেই সকলো পুৰুষক তেনেহ'লে আপোনালোকে কি বুলি ক'ব বাৰু? সকলো পুৰুষক কোৱা নাই, কিছুমান এনে পুৰুষ আছে অকল মাইকী ইনকমত চলিবলৈ চেষ্টা কৰে। যদি মাইকীয়ে নিদিয়ে তেতিয়া মাইকীজনীক বহুত অত্যাচাৰ কৰে। সেই অত্যাচাৰখিনি যেতিয়া মানুহগৰাকীয়ে সহিব নোৱাৰা হয়, তেতিয়াই তেওঁ এটা বেলেগ সিদ্ধান্ত ল'বলৈ বিচাৰে। কাৰণ জীয়াই থকা হেঁপাহ, অযুত হেঁপাহ সকলোৰে থাকে। পৃথিৱীলৈ জন্ম হৈ আহিছে যেতিয়া নিজৰ ইচ্ছামতে মানুহ জীয়াই থাকিব বিচাৰে। এগৰাকী বোৱাৰী হ'ল বুলিয়েই যে নিজৰ ইচ্ছামতে জীয়াই থাকিব নোৱাৰিব সেইটো কথা নহয়। তেওঁ এখন হৃদয় আছে, তেওঁ এটা মন আছে। গতিকে তেওঁ নিজৰ মনেৰে অকণমান মুকলি আকাশৰ তলত জীয়াই থাকিব বিচাৰে। প্ৰত্যেকগৰাকী ছোৱালীয়ে তেনেদৰে বিচাৰে। সেইকাৰণে কৈছোঁ যে আমি মাইকী মানুহবিলাকক যে প্ৰতিটো দোষেই জাপি দিয়ে, সেইখিনি কথাহে কেতিয়াবা বহুত বেয়া লাগে। পংখীৰ যিখন চুটি ছবি পাইছিলোঁ তাৰ কিছু অংশহে মই আপোনালোকক দেখাইছিলোঁ, কিন্তু আৰু এটা অংশ আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো চাই কেনে পালে আৰু মোৰ কথাখিনি আপোনালোকৰ কেনে লাগিলে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। তেনেহ'লে পংখী সন্দিকৈ এই ভিডিঅ' ক্লিপটো চাই লওক। বেচেৰীজনী সঁচাই বা জানিলে বৰ বেয়া লাগে অ'। নিজৰ ভুলৰ ফল ভুগিছে। বিয়া হোৱা এমাহ হোৱাই নাই মাৰপিট হ'লেই। আজিকালি নিউজত দেখা নাই, এই বিয়াৰ দুদিনৰ পাছতে দুইজনৰ মাজতে ডাইভৰ্চ হয়। কিছুমানে আকৌ ডিঙিত দা লৈ দুইটাৰে কটাকটি। ভাবিলে বুকুখন কঁপি যায় অ'। ৰাজলক্ষী, কথাটো কিন্তু ভাল হোৱা নাই দেই। মানে তই যে ৰাতি ৰাতি মিথুনৰ লগত সদায় দেৰিলৈকে ঘূৰি ফুৰ, সেইটো কিন্তু একেবাৰে ভাল কথা হোৱা নাই দেই। চাবি পাছত পস্তাবি কিন্তু। পাছত পস্তালে কিন্তু একো নকবি আমাক। তহঁতে এনেই টেনশ্যন লৈছ, লাইফটো এনজয় কৰিব লাগে।
আৰু আজিকালি টকা নাথাকিলে একো নাই বুজিছ টকা থাকিলে বিয়াৰ পাছতো এটা লাক্সাৰী জিন্দগী অকল টকা থাকিলেই মানুহ হেপী হ'ব নোৱাৰে মিছা কথা না টকাই মেইন তহঁতেও টকা থকা এটা চাই ল'বি বুজিছ তাৰপাছত উইকেণ্ড আউটিং বাৰ্থডে চেলিব্ৰেশ্যন এনিভাৰ্চেৰী আৰু হানিমুনটো আছেই আৰু হনিমুন যাবলৈ কিমান টকা লাগে তহঁতিতো জানই তই কিন্তু ৰাজলক্ষীক ভাল পতালি দেই টকাহে মেইন ইয়াৰ মতে জেপ গৰম প্ৰেমো গৰম গতিকে শহুৰ বুঢ়াটো অলপ টকা থকা চাবি তেতিয়াহে খীৰাব পাৰিবি যাওঁ দে আৰু এনেদৰেই সময়বোৰ পাৰ হৈ গ'ল কুল আৰু ৰিমিৰ বিয়াখন কেতিয়া হ'ব আৰু ৰাজলক্ষীয়ে বিচৰা মতে এটা বিলাসী জীৱন পাবনে অৰুণ মিতালী পাঞ্চুৰিকা বিমান জয়া এওঁলোকৰ সপোনবোৰ সফল হ'বনে লগতে মিথুনে ভবাৰ দৰে হ'বলগীয়া শহুৰ দেউতাৰ পৰা খীৰাব পাৰিবনে মা অ' মা এইখন চোৱাচোন নবৌ মোক বেয়া নাপাব মই বহুদিনৰ পৰাই ল'ৰাজন ভাল পাই আছিলোঁ কিন্তু কাষৰ মিথুন দাদাহঁতক দেখি বিয়াৰ কথা ভাবিবলৈ ভয় কৰিছিলোঁ শেষত উপায়হীন হৈ মই গুচি আহিলোঁ নবৌ ফোন কৰিম দাদা 10 টকীয়া বৰফ আছে নি 10 টকীয়া বৰফ আছে আছে দিয়া কি নাম তোমাৰ মাই নেম ইজ ঝৰ্ণা শইকীয়া ঝৰ্ণা শইকীয়া এইটো লোৱা আৰু এখন লোৱা ধুনীয়াকৈ ঘৰত বহি খাবা দেই সদায় বৰফ নাখাবা চৰ্দি হ'ব দেই যোৱা সকলো এতিয়া নিজৰ নিজৰ জীৱনত ব্যস্ত কুল আৰু বিমানে একেলগে ব্যৱসায় আৰম্ভ কৰিলে ৰিমি জয়াহঁতৰো কলেজীয়া জীৱন অন্ত পৰিল আৰু দুমাহৰ পাছতেই কুল আৰু ৰিমিৰ বিয়াখন সকলো এতিয়া ব্যস্ত কোনে কি দায়িত্ব ল'ব বিয়াত আনহাতে অৰুণ আৰু মিতালীয়ে দুয়োকেই আদৰি লয় কমলা আনিবা বিচাৰি ঐ বিচাৰি বিচাৰি ঐ বিচাৰি নেগুৰ দীঘল আনিবা গাই দাদা চকলেটৰ আছে নি এইটো লওক আৰু এটা এইটো লোৱা এইটো লওক বাইদেউ ঠিক আছে আহিছোঁ দাদা ব'লা